হেল্ল' গাইজ আজি আমি যাম এতিয়া স্কুলৰ এখনত কাম কৰিবৰ কাৰণে। বাকী আৰু এইবিলাক কাম কৰিছিলোঁ। এই দৰ্জাখন হোৱা কথা আছিল আজি, এই দৰ্জাখন আজি নহয়। এতিয়া যাব লগা হ'ল আমি বাবুহঁতৰ স্কুলত এই দুখন গ্ৰিল লগাবৰ কাৰণে, এই দৰ্জা দুখন লগাবৰ কাৰণে। এইখন এখন আৰু এইখন ওপৰত। এতিয়া মালিক আহি আছে গাড়ী লৈ, মাল উঠাম। এতিয়া আমি ধুনীয়াকৈ কাম কৰিম, দৰ্জা লগাম আৰু আপোনালোকে চাই থাকিব। অকণমান পিছত দেখুৱাই আছোঁ। আহি পালোঁ স্কুল, কাম চলিব এতিয়া। এই ৰেলিং হ'ব। কি কবি, আমাৰ কাম চলি আছে পূৰা। এই ৰেলিং, এই চাইডৰ ৰেলিং বনাই আছোঁ। বাকী আৰু এই গেটখন ফিটিং হৈ গ'ল, এই দৰ্জা ফিটিং হৈ গ'ল। এই দৰ্জা ফিটিং কৰিলোঁ, এতিয়া ৰেলিং ফিটিং কৰিম আমি। তাৰপিছত এতিয়া চিৰি ৰেলিং ফিটিং কৰিম। এই লগাই আছোঁ বহুতকেইখন ৰেলিং, লগতে ৰাতি পোহৰ হয় নে সোনকালে হয় চাই লওঁ। এই আমাৰ চলি দেখা নাই, কামত পূৰা লাগি আছে, মগ্ন। বাকী এইখন লগালোঁ আমি, এই দুখন দৰ্জা দুটা চাইড দি মাৰা যায়, এইপিনেদিও মাৰা যাব, সেইপিনেদিও মাৰা যাব। বাকী আৰু এই মেচিন, ডাঙৰ মেচিন লৈ আহিছোঁ দোকানৰ পৰা উঠে। বাকী এইবিলাক কাম হ'ব না আজি? এখন হ'লেও আমি কমপ্লিট কৰিব লাগিব। আমাৰ এইটোৱেই উদ্দেশ্য যে এখন হ'লেও আমি কমপ্লিট কৰিব লাগিব। বাকী আৰু ওপৰত এখন আছে আৰু তলত এখন, টোটেল আমাৰ তিনিখন মাল। ভিডিঅ'